নমস্কাৰ সকলোকে পুনৰবাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমি ইতিমধ্যে নিউমাৰজিৰ যিখিনি আলোচনা কৰিলোঁ ইতিমধ্যে সেইখিনি আপোনালোকে চালে নিউমাৰজিৰ বেছিকখিনি গম পাব। আৰু যিহেতু যিকোনো এটা বস্তুৰ বেছিক জনাটো নিতান্তই প্ৰয়োজন, আৰু যিসকল ব্যক্তিয়ে নিউমাৰজি শিকিব বিচাৰে তেওঁলোকৰ কাৰণে এইটো বৰ সুবিধা। কাৰণ আপোনালোকে চব ক'ৰবাত যদি নিউমাৰজি আপোনালোকে কোৰ্চ কৰিবলৈ যায়, এটা কমপ্লিট কোৰ্চৰ কাৰণে আপোনালোকে জানে, কেতিয়াবা চাব আপোনালোকে তেওঁলোকৰ এটা কোৰ্চত 25,000 30,000 টকা তেওঁলোকে ডিমাণ্ড কৰে, আৰু আপোনালোকে ইয়াত ফ্ৰীকৈ নিউমাৰজিৰ বিষয়ে জানিবলৈ পাইছে। আৰু মোৰ উদ্দেশ্য হ'ল কি, মই যিখিনি মই এতিয়ালৈকে জানিছোঁ সেই কথাখিনি ৰাইজৰ মাজত এৰি দিয়া। আৰু এই ভিডিঅ'বোৰ যদি ফেচবুকত হওক বা ইউটিউবত হৈ থাকি যায়, আৰু আমি সদায়তো পৃথিৱীত মানুহ চিৰস্থায়ী নহয়, এদিনটো সকলো যাবই লাগিব। এই ভাল ভিডিঅ'বোৰ কোনোবাই চালে তেওঁলোকে বিনা স্বাৰ্থত, যিহেতু এইবোৰ নিস্বাৰ্থভাৱে বনোৱা হৈছে, তাত কোনো স্বাৰ্থ নাই, সেইটো কাৰণে এই ভিডিঅ'ৰ পৰা আপোনালোক লাভৱান হ'বই। ঠিক আছে, আজি ভিডিঅ'টোৰ মাজলৈ যাম। যোৱাকালি আমি লেচন 3 মানে আমি দুই যিসকল ব্যক্তি তেওঁলোকৰ বিষয়ে কৈছিলোঁ যে 2 হৈছে আমাৰ যিটো আউটপুট, আৰু 22, 29 আৰু 11 এটা হৈছে ইভেণ্ট। এই ইভেণ্টকেইটাৰ ফলত আমাৰ আউটপুট 2 আমি পোৱা যায়। 2 ব্যক্তিসকলৰ বিষয়ে আমি ইতিমধ্যে গম পালোঁ কেনেকুৱা হ'ব। 2 আৰু 20 আৰু লগ হৈ পেলাই যিটো 2 হৈছে, তেওঁলোক হৈছে বি কেটেগৰী বুলি কোৱা হয়। আৰু যিহেতু যোৱাকালি ক'লোঁ আমি 1 হৈ যিহেতু 2 হৈছে, সেইসকল ব্যক্তি এ কেটেগৰীত ধৰা হয়। আৰু 29 হৈ যিটো 2 হৈছে তেওঁলোকক আমি চি কেটেগৰী বুলি ধৰা হয়। ইতিমধ্যে আপোনালোকক এই কথাখিনি জনালোঁ। আজি আমি 3 যিসকল কোনো বছৰৰ 12 তাৰিখ, 21 তাৰিখ, 3 তাৰিখ বা 30 তাৰিখে জন্ম, তেওঁলোক হৈছে 3 ব্যক্তি। আৰু এই 3 নম্বৰটো হৈছে আমাৰ গুৰু নম্বৰ বুলি কোৱা হয়। আমাৰ যিটো দেৱগুৰু, যিজন বৃহস্পতি, এই গুৰু নম্বৰ এইটো 3। আৰু শুক্ৰাচাৰ্যৰ নম্বৰ হৈছে 6। আপোনালোকক আগতীয়াকৈ জনাই থৈছোঁ, সেইজন হৈছে শুক্ৰাচাৰ্য হৈছে আমাৰ দানৱ গুৰু, আৰু আমাৰ এইজন হৈছে দেৱগুৰু, যিসকল দেৱতাসকলৰ গুৰু, তেওঁলোক হৈছে তেওঁলোকৰ 3 নম্বৰ ৰিপ্ৰেজেণ্ট কৰে। আৰু এতিয়া ইতিমধ্যে জনোৱা হৈছে যে 12, 21, 30 আৰু 3 হৈ আমাৰ এটা ইভেণ্ট ক্ৰিয়েট হয়, আৰু তাৰ ফলতে এইকেইটা ইনপুটৰ ভিতৰত 3 আমাৰ পোৱা যায়। আৰু এই ব্যক্তিসকল কি হয়, তেওঁলোক হৈছে যিহেতু দেৱগুৰু এজন পজিটিভ গুৰু, সেইকাৰণে তেওঁলোক অলপ শান্ত প্ৰকৃতিৰো হয়। তেওঁলোক নলেজ থাকে, তেওঁলোক কিছুমান টিচাৰ ৰিলেটেড জবত জড়িত হৈ থাকে, কাউন্সিলিং, টিচিং, হিলিং, এইবোৰ ক্ষেত্ৰত তেওঁলোকক, স্পিৰিচুৱেলিটিৰ ক্ষেত্ৰতো তেওঁলোকক জড়িত হৈ থকা দেখিবলৈ পোৱা যায়। যিহেতু তেওঁলোক উইজডম বা জ্ঞানৰ তেওঁলোকৰ ওচৰত তেওঁলোক থাকে, নলেজেবল হয়, নলেজ বেংক তেওঁলোকৰ ওচৰত ভাল থাকে। সেইটো কাৰণে তেওঁলোক ভাল কিছুমান যদি পষ্টত থাকে, তেওঁলোকে মানে কবি, সাহিত্যিক এনেকুৱা ধৰণৰ কিছুমান কাম কৰিলে সেইসকল ব্যক্তিৰ পৰা আমি সুফল দেখিবলৈ পোৱা যায়। আৰু তেওঁলোক জেনেৰেলি যিহেতু তেওঁলোকৰ নলেজ থাকিলে তেওঁলোকৰ মাজত কেতিয়াবা আৰ্গুমেণ্টো হ'ব পাৰে, তেওঁলোকৰ কথাত কেতিয়াবা আৰ্গুমেণ্টৰো সৃষ্টি হ'ব পাৰে। যিসকল ব্যক্তি জেনেৰেলি নলেজ থাকে তেওঁলোকৰ মাজত কেতিয়াবা আৰ্গুমেণ্টৰ কথা আহে। আৰু কি হয়, 1 আৰু 2 মিলি যিটো ইভেণ্ট ক্ৰিয়েট হৈ যিটো 3 হৈছে, সেই ব্যক্তিসকলক মই আগতে কৈছোঁ, 1 হৈছে ৰজা, সূৰ্যৰ ৰিপ্ৰেজেণ্ট কৰে, 2 হৈছে ৰাণী। যিহেতু ড্ৰাইভিং ছিটত মানে আগত ধৰক ৰজা বহি আছে আৰু পিছফালে ৰাণী, সেইটো কাৰণে সেই ইভেণ্টটো খুব শক্তিশালী ইভেণ্ট হ'ব। তেওঁলোকৰ যিহেতু ৰজাৰ কোৱালিটিও থাকিব, তেওঁলোকৰ লিডাৰশ্বিপ কোৱালিটিও থাকিব তেওঁলোকৰ মাজত। যিহেতু আগত ৰজা, পিছত ৰাণী, সেইটো কাৰণে ৰজাৰ কথা ৰাণীয়ে শুনিবই লাগিব। আৰু সেইটো কাৰণে তেওঁলোকৰ লিডাৰশ্বিপ কোৱালিটি থাকিব। কেতিয়াবা তেওঁলোকৰ মাজত ভইচত মানে এগ্ৰেশ্যন থাকিব, তেওঁলোকৰ এটিটিউডো থাকিব কেতিয়াবা, হয়। আৰু লগতে তেওঁলোকৰ যিহেতু এইকেইটা ইভেণ্ট ক্ৰিয়েট হৈ 3 হৈছে, তেওঁলোকৰ মাজত নলেজো থাকিব। আৰু দেখিবলৈ পোৱা যায় যে যিহেতু আমাৰ 1 আৰু 2 আৰু 2 আৰু 1 হৈ পেলাই যিটো ইভেণ্ট ক্ৰিয়েট হয় 3,
সেইসকল ব্যক্তিৰ মাজত অলপ ইম'শ্যনো দেখিবলৈ পোৱা যায়। তেওঁলোক চেঞ্চিটিভো থাকে, কাৰণ যিহেতু লগত 2 আছে, 2 ৰাণীৰ নম্বৰক বুজায় আৰু সেই ৰাণীসকল মই যোৱাকালি কৈছোঁ তেওঁলোকৰ স্বভাৱ হৈছে এজনী মাতৃৰ নিচিনা। তেওঁলোকৰ মাতৃৰ নিচিনা কোমল হৃদয়। কোনোবা ক্ষেত্ৰত তেওঁলোক চেঞ্চিটিভ হৈ যায়, কেতিয়াবা তেওঁলোকৰ মুড চুইঙো হয় আৰু এনেকুৱা আমি দেখিবলৈ পাওঁ। আৰু জেনেৰেলি আমি 1 আৰু 2 সেই ব্যক্তিসকলক আমি A কেটেগৰীত ধৰোঁ, আৰু 2 আৰু 1 ইভেণ্ট ক্ৰিয়েট হৈ যিটো 3 হৈছে তাক আমি B কেটেগৰীত ধৰোঁ, আৰু 3 আৰু 30 হৈ যিটো ইভেণ্ট ক্ৰিয়েট হৈ যিটো 3 হৈছে তেওঁলোকক আমি C কেটেগৰীত ধৰোঁ। ঠিক আছে, আজিলৈ হয়তো আপোনালোকে আজিৰ ভিডিঅ'ৰ পৰা গম পালে যে 3 ব্যক্তিসকল গুণী জ্ঞানী ব্যক্তি হয় তেওঁলোক, আৰু তেওঁলোকৰ মাজত মানে কনফিডেঞ্চ দেখিবলৈ পোৱা যায়, অলপ ৰিলিজিয়ন বা স্পিৰিচুৱেলিটি তেওঁলোকৰ মাজত দেখিবলৈ পোৱা যায়, আৰু পজিটিভ গুৰু থকাৰ কাৰণে তেওঁলোক কিছুমান ক্ষেত্ৰত শান্ত প্ৰকৃতিৰ দেখিবলৈ পোৱা যায়। ঠিক আছে, আজিলৈ ভিডিঅ'টো ইমানেই, আৰু নেক্সট ভিডিঅ'ত আমি গ্ৰহৰ ভিতৰে বা বাকীকেইটা নম্বৰে কি ৰিপ্ৰেজেণ্ট কৰে, তেওঁলোকৰ স্বভাৱ কেনেকুৱা হ'ব, সেইসকল ব্যক্তি কেনেকুৱা ধৰণৰ হ'ব, সেই বিষয়ে আমি জানিম। আজিলৈ ভিডিঅ'টো ইমানেই, ধন্যবাদ।